মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে অইন এটা ভিডিঅ' লৈ আহিছোঁ। বায়'লজি কুৱেশ্যন পেপাৰৰ জুলজি পাৰ্ট। কুৱেশ্যন পেপাৰটো তোমালোকে চাই লোৱা। জুলজি পাৰ্ট, বটানী পাৰ্টটো তোমালোকৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে। তোমালোকে ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে চাই ল'বা। চোৱা, ব'লা আৰম্ভ কৰোঁ। আজি ক'ৰ পৰা হ'ব? আজি হ'ব 3 নম্বৰৰ পৰা। 1ৰ পৰা 2 কমপ্লিট হৈ গৈছে। তোমালোকে যদি চোৱা নাই তেনেহ'লে চাই লোৱা। জুলজি পাৰ্ট 1 2023 প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বুলি লিখা আছে থাম্বনেইলত লিখা আছে, তোমালোকে চাই ল'বা। ব'লা কুৱেশ্যনটো লৈ মন কৰোঁ। ইয়াৰ পিছত এনচাৰ চাম আমি। আগতে কুৱেশ্যনকেইটা আলোচনা কৰি লওঁ। বাদুলি চৰাই নহয়, এই স্তন্যপায়ীহে। বাদুলি চৰাই নহয়, এই স্তন্যপায়ীহে। উক্তিটোৰ উত্তৰ সাপেক্ষে যুক্তি দিয়া। ঠিক আছে, বিটটো চোৱা। পিটুইটাৰী গ্ৰন্থিক কিয় গ্ৰন্থিপদী বুলি কোৱা হয়? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। পিটুইটাৰী গ্ৰন্থিক কিয় গ্ৰন্থিপদী বুলি কোৱা হয়? জুলজিটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, যিকোনো পৰীক্ষাত আহিব পাৰে। নডক হৃদযন্ত্ৰৰ হৃদগতি নিয়ন্ত্ৰক বুলি কোৱা হয় কিয়? এইটো কিন্তু খুব ইম্পৰ্টেণ্ট। এইটো কিন্তু আহিয়ে থাকে, তোমালোকে চাবা। বহুত কুৱেশ্যন পেপাৰৰ লগত এই কুৱেশ্যনটো মিলি থাকে। দ্বিতীয় চোৱা, যৌনভাৱে প্ৰজনন কৰা জীৱৰ বাবে মেয়'ছিছ বিভাজন কিয় অত্যন্ত প্ৰয়োজনীয়? কিয় প্ৰয়োজনীয় মেয়'ছিছ? এই মেয়'ছিছৰ বিষয়ে যদি অলপো তোমালোকে জানা, তোমালোকে লিখি থৈ আহিবা। মেয়'ছিছ, কেৱল মেয়'ছিছ। যদি কুৱেশ্যনটো চাই তোমালোকে যদি অলপো ধাৰণা ল'ব নোৱাৰা বা কুৱেশ্যনত কি কৈছে, তোমালোকে তেতিয়া কি কৰিবা? মেইন যিটো শব্দ আছে সেই শব্দটো তোমালোকে চাবা। ইয়াত মেইন শব্দটো কি আছে? মেয়'ছিছ। মেয়'ছিছৰ বিষয়ে তুমি যি জানা, তুমি সেই লিখি থৈ আহিবা শেষত। যদি কোনো ধাৰণা নাহে কুৱেশ্যনত, তোমালোকে শব্দটো চাই তোমালোকে সেই হিচাপত তোমালোকে লিখি থৈ আহিবা। তথাপি তোমালোকে ব্লেংক এৰি থৈ নাহিবা। ঠিক আছে, ব্লেংক পেজ থৈ নাহিবা, তোমালোকে অলপো লিখি থৈ আহিবা। নেক্সট চোৱা তোমালোকে 4 নম্বৰটো। এই 4 নম্বৰটো তোমালোকক মই নেক্সট পাৰ্টত দিম। ঠিক আছে, আজিৰ এইখিনিয়ে হ'ল। তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। এইটো নহয় যে এইটো কমন পৰা নাই, এইটো লিখিলে হ'বনে নাই। বুজি পাইছা না? ফৰ এক্সাম্পল তোমালোকৰ আৰু এটা দিওঁ। ইয়াতে চোৱা, নডক হৃদযন্ত্ৰৰ হৃদগতি নিয়ন্ত্ৰক বুলি কোৱা হয়। ঠিক আছে, হৃদযন্ত্ৰৰ পেচমেকাৰ তোমালোকে জানাই। পেচমেকাৰৰ বিষয়ে অলপ লিখি থৈ আহিলা। যদি নাজানা যে নডক কিয় হৃদযন্ত্ৰৰ হৃদগতি নিয়ন্ত্ৰক বুলি কোৱা হয়, তোমালোকে নাজানা, ছাপ'জ তোমালোকে ধৰা যে কুৱেশ্যনটো অহা নাই, কমন পৰা নাই, কি লিখিম এতিয়া? তোমালোকে চোৱা, এই পেচমেকাৰ আছে, হৃদগতি, এই পেচমেকাৰৰ বিষয়ে অলপ লিখি দিয়া। যি জানা 3-4টা লাইন তোমালোকে লিখি দিয়া। বাছ তোমালোকে নম্বৰ পাবা। তোমালোকে 2 মাৰ্ক কিংবা 1 মাৰ্ক হ'লে তোমালোকে পাবা। সেইকাৰণে কৈছোঁ তোমালোকে লিখিবা। তোমালোকে পাৰিবা, মই জানো। এনকে লিখি থৈ আহিবা। যদি কমন নপৰে, তথাপিও তোমালোকে এৰি থৈ নাহিবা। ব'লা এতিয়া এনচাৰটোলৈ মন কৰোঁ। ঠিক আছে, থেংকছ ফৰ ৱাটছিং। এতিয়া তোমালোকে এনচাৰবোৰ চোৱা আৰু পাৰিলে তোমালোকে নোট কৰি ল'বা। থেংক ইউ। এতিয়া তোমালোকে এনচাৰবোৰলৈ মন কৰা। চোৱা, 1 নম্বৰ কুৱেশ্যনটো চোৱা। বাদুলি চৰাই নহয়, স্তন্যপায়ী। তোমালোকে কুৱেশ্যনটো সন্মুখত ৰাখিবা, নাইবা কুৱেশ্যনটো আগতে চাই কুৱেশ্যনবোৰ ক'ৰবাত বাহিৰা বহীত লিখি ল'বা। লিখি লৈ তাৰপিছত তোমালোকে মিলাবা কুৱেশ্যনৰ লগত। ঠিক আছে, ইয়াতে কুৱেশ্যনটো অলপ বেলেগ হ'লেও উত্তৰটো কিন্তু একেই হ'ব। তোমালোকে চোৱা,
উদাহৰণ এইটো। নেক্সট হোৱা পিটুইটাৰী গ্ৰন্থি মাষ্টাৰ গ্ৰন্থি বুলিও কোৱা হয়। ইয়াৰ ব্যাখ্যা কৰা। চোৱা, কিয় কোৱা হয়? কাৰণ ই শৰীৰৰ আন বহুতো এণ্ডক্ৰাইন গ্ৰন্থিৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। ই এনে হৰমন উৎপন্ন কৰে যে আন গ্ৰন্থি যেনে থাইৰয়ড গ্ৰন্থি, এড্ৰিনেল গ্ৰন্থি আৰু গনাডত হৰমন উৎপন্ন উদ্দীপিত বা বাধা দিয়ে। চাই ল'বা। এছে নট হৃদযন্ত্ৰৰ পেচমেকাৰ হিচাপে টাৰ্ম হয়। মানে ইয়াৰ পেচমেকাৰৰ ওপৰত এটা লেখবা লাগে চমু টকা। তোমালোকে কুৱেশ্যনটো কিন্তু মিলাই ল'বা দেই। ইয়াতে অলপ বেলেগকৈ লিখিছোঁ মই। পেচমেকাৰটো কিন্তু ইংৰাজী শব্দ আৰু লগতে ইয়াত টাৰ্মটো ইংৰাজী শব্দ। চোৱা তোমালোকে এনচাৰটো। নেক্সট চোৱা, যৌনভাৱে প্ৰজনন কৰা প্ৰাণীৰ বাবে মিঅ'চিছ বিভাজন কিয় আটাইতকৈ প্ৰয়োজনীয়? চাই ল'বা, তোমালোকে এনচাৰটো লিখিবা এনেকৈ। চ' তোমালোক যিসকল ইংলিছ মিডিয়ামৰ আছা সেইসকলৰ কাৰণে মই দি দিছোঁ, নাইবা এছামিছ মিডিয়ামৰ কেইটাও তোমালোকে চাব পাৰা। ঠিক আছে, চোৱা। চোৱা তোমালোকে, হোৱাই পিটুইটাৰী গ্লেণ্ড ইজ নন এজ মাষ্টাৰ গ্লেণ্ড। কুৱেশ্যনটো কিন্তু একেই, তোমালোকে মিলাই চাবা দেই। কনফিউজ নোহোৱাকৈ তোমালোকে নিলিখিবা বা নপঢ়িবা। কনফিউজ হোৱাকৈ তোমালোকে নপঢ়িবা। কনফিউজটো আগতে দূৰ কৰি দিবা যে এইটো হয় নে নহয়, এইটোৰ এনচাৰ হয় নে নহয়। তোমালোকে কুৱেশ্যনত মিলাই চাবা, তাৰপিছত তোমালোকে লিখিবা। হ'ব, আজি ইয়ালৈকে হ'ল। নেক্সট পাৰ্টত মই নেক্সটখিনি দিম। তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু নেক্সট ভিডিঅ' পাবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা। এইটো তোমাৰ ইচ্ছা, কিয়নো মই ভিডিঅ' দি থাকোঁ, ডেইলি দি থাকোঁ কুৱেশ্যন পেপাৰ চলিউশ্যন কৰি। ডেইলি 2টা নাইবা এটাকৈ ভিডিঅ' মই আপলোড কৰি থাকোঁ তোমালোকৰ কাৰণে। চ' নেক্সট আছে মোৰ। চ' মই তোমালোকক দিম। চ' থেংকছ ফৰ ৱাচিং। থেংক ইউ।